ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে অৱগত যে ভাৰতীয় জনতা পাৰ্টি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ এক বিশাল সংকল্প লৈছোঁ যে BTCত ভাৰতীয় জনতা পাৰ্টিয়ে এককভাৱে আমাৰ এখন নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব। যোৱা কিছুদিনত আমি BTCৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, সেই সঁহাৰিয়ে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে এতিয়া BTCত এখন বিজেপিৰ চৰকাৰ হ'ব, সেয়া এক সপোন নহয়, ই এক বাস্তৱৰ ফালে ধাৱমান হোৱা এক দৃঢ় সংকল্প। যি মুহূৰ্ততে আমি অনুভৱ কৰিছিলোঁ যে BTCত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰা নিশ্চিত হৈছে, সেই মুহূৰ্ততে আমাৰ দলে এটা সংকল্প লৈছিলে যে অহা 5 বছৰৰ কাৰ্যক্ৰমৰ এটা সংক্ষিপ্ত সংকল্প আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম, যিয়ে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নিৰ্বাচিত পৰিষদ আহিব তেওঁলোকৰ বাবে এক মাৰ্গদৰ্শনৰ ভূমিকা গ্ৰহণ কৰিব। আমাৰ দলৰ কেন্দ্ৰীয় নিৰ্বাচনৰ সময়ত 2019 নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় যি ঘোষণাপত্ৰ আৰু বিধানসভা নিৰ্বাচনৰ সময়ত দলে যি নিৰ্বাচনী ঘোষণাপত্ৰ উলিয়াব, সেই ঘোষণাপত্ৰকেইখনৰ পৰিপূৰক বা অতিৰিক্ত হিচাপেহে আমি এই ঘোষণাপত্ৰখন আপোনালোকৰ আগত উলিয়াই দিছোঁ। কাৰণ ৰাজ্য আৰু কেন্দ্ৰই ঘোষণা কৰা প্ৰতিটো আঁচনি, প্ৰতিটো সংকল্প BTCত ৰূপায়ণ কৰাৰ উপৰিও আমি কি ধৰণৰ আৰু কাম কৰিম পৰিপূৰকভাৱে, তাৰহে এক সংক্ষিপ্ত খতিয়ান ইয়াত আমি দাঙি ধৰিছোঁ। অৰ্থাৎ কেন্দ্ৰ, ৰাজ্য আৰু BTC তিনিখন ঘোষণাপত্ৰৰ সন্মিলিত ৰূপটোৱে আমাৰ সংকল্প। ইয়াত মাত্ৰ আমি BTCত কৰিবলগীয়া কেইটামান কথা আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মই আপোনালোকৰ আগত যিহেতু আমি প্ৰিণ্টিং কপি দিম, সেইকাৰণে গোটেইকেইটা আমি বহলাই ব্যাখ্যা কৰিব খোজা নাই, কিন্তু কেইটামান কথা আমি আপোনালোকক জনাব খুজিছোঁ যে প্ৰথম কথা, BTR চুক্তি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি BTR চুক্তি স্বাক্ষৰিত হৈছিল, এই চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন দায়বদ্ধ হৈ ৰ'ব। এই চুক্তিখনৰ কেইটামান দফা, বিশেষকৈ যে যিসকল গাঁও BTR চুক্তি অনুসৰি যিবোৰ গাঁও BTRৰ পৰা বাহিৰত যোৱাৰ বাবে যোগ্য বিবেচিত হ'ব, তেওঁলোকৰ আবেদনসমূহ বিবেচনা কৰি তাক সন্মতি জনোৱা হ'ব। অৰ্থাৎ BTCৰ পৰা যথেষ্ট সংখ্যক গাঁও ওলাই যোৱাৰ যিটো BTR চুক্তিত দফা আছে, সেই দফা আমি আখৰে আখৰে পালন কৰিম। ঠিক তাৰ লগে লগে BTC অঞ্চলৰ সীমান্তত যিসমূহ গাঁৱে BTCত অন্তৰ্ভুক্ত হ'ব বিচাৰে, বিশেষকৈ জনজাতীয় গাঁৱে যিসকলে BTCত অন্তৰ্ভুক্ত হ'ব খোজে, তেওঁলোকক আমি BTCত অন্তৰ্ভুক্ত কৰিবলৈও আমি আগবঢ়াই লৈ যাম। অৰ্থাৎ গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিকৰণ, এই দুইটা BTR চুক্তিৰ দফাক ভাৰতীয় জনতা পাৰ্টিয়ে ৰূপায়ণ কৰিব। আপোনালোকে জানে যে BTCৰ আসনৰ সংখ্যা 40ৰ পৰা 60 হ'ব। যেতিয়া 40ৰ পৰা 60 হ'ব, বহুত জনগোষ্ঠীৰ এটা অভিযোগ আছে যে BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই। তেওঁলোকে ভাবে যে BTCৰ শাসন ব্যৱস্থাৰ পৰা আমি বহুত দূৰত আছোঁ। এই যি 20টা অতিৰিক্ত চিট হ'ব, এই 20টা অতিৰিক্ত চিটত আমি সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাকৈ আমি ডিলিমিটেশ্যন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে
আমি BTCৰ সিটবিলাক আমি এনেকৈ নতুনকৈ সজাম যে ইয়াত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক আশা আকাংক্ষা পূৰণৰ সুবিধা পায়। আপোনালোকে জানে যে BTR চুক্তি অনুসৰি কিছুদিন আগতে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। BTCত অসমীয়া আৰু বড়ো ভাষাৰ সম প্ৰচলন আৰু দুইটা ভাষাৰ লগত জড়িত বৌদ্ধিক পৰিমণ্ডলক আগুৱাই লৈ যোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিব। তাৰ লগে লগে সংবিধানৰ ৮ম অনুসূচীত স্বীকৃত ভাষা সাঁওতালি, নেপালী, হিন্দী, বঙালী আদি বিকাশৰ বাবেও আমাৰ BTC চৰকাৰখনে প্ৰচেষ্টা হাতত ল'ব। বৰ্তমান BTCৰ নিযুক্তিৰ যি CSB প্ৰক্ৰিয়া আছে সেইটো আইনসন্মত নহয়, যিটো তেওঁলোকে চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড বুলি কয়। এইটো এটা ছাৰ্ভিচ ৰুলৰ বিপৰীতে গঢ়ি উঠা অসাংবিধানিক পৰম্পৰা। এই CSB ভংগ কৰি দিয়া হ'ব। প্ৰতিটো বিভাগে নিজ নিজ জিলাত নিযুক্তিৰ পৰীক্ষা পাতি বিভাগীয়ভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। ওদালগুৰিত যদি এটা পদ খালী হৈছে তাক ওদালগুৰিতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। কোকৰাঝাৰত যদি এটা পদ খালী হৈছে তাত কোকৰাঝাৰতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। বাস্কা চিৰাঙত যদি কিবা এটা পদ খালী হৈছে তাতে নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু বিভাগীয় বিষয়াসকলে নিযুক্তি কৰিব। ৰাজনৈতিক ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব দিয়া নহ'ব। ৰাজনীতিৰ পৰা দূৰত গৈ বিভাগীয় বিষয়াসকলে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া চলাব আৰু এই নিযুক্তি প্ৰক্ৰিয়াত BTCৰ সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰা হ'ব। তাৰ লগে লগে আমাৰ BTCৰ প্ৰত্যেকটো চাকৰিত আমি 10% সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ কৰিম। অৰ্থাৎ যিমান পোষ্ট ওলাব কাষ্ট ৰিজাৰ্ভেশ্যন, ট্ৰাইব ৰিজাৰ্ভেশ্যন থাকিব, কিন্তু তাৰ অতিৰিক্তভাৱে 10% ৰিজাৰ্ভেশ্যন EWS বা অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষণ কৰা হ'ব, যাৰ দ্বাৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰিদ্ৰ শ্ৰেণীৰ লোকে BTCৰ চাকৰিত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা পাব। আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ জনজাতিসকলৰ উপাসনাৰ স্থলীসমূহ বড়ো, ৰাভা, শৰণীয়া, হাজং আদি জনগোষ্ঠীয় উপাসনা স্থলীসমূহ আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাম। প্ৰতিটো পৰিষদীয় সমষ্টিত আমি 50টাকৈ নামঘৰ, আমি মন্দিৰ, নামঘৰ, গীৰ্জা, শ্মশান, কবৰস্থান আদি বনোৱাম। আমি এটা ডাঙৰ ৰাজনৈতিক কথা ইয়াত কৈছোঁ যে BTCত বাস কৰা প্ৰতিজন লোকেই যদি চৰকাৰী ভূমিত বাস কৰিছে তেওঁলোকে মেধি পট্টা পোৱাৰ আমি ব্যৱস্থা কৰিম। যি জাতি জনগোষ্ঠী নহওক কিয় যদি তেওঁ BTCৰ বাসিন্দা আছিলে বা বাসিন্দা হয় তেতিয়াহ'লে তেওঁলোকে মেধি পট্টা পোৱাৰ উপযুক্ত হ'ব। তাৰ লগে লগে চৰকাৰী ভূমিক বাদ দিও ব্যক্তিগত ভূমি যদি কিনা বেচা কৰিব খোজে চৰকাৰে 15 দিনৰ পৰা 30 দিনৰ ভিতৰত ব্যক্তিগত ভূমি কিনা বেচাৰ অনুমতি দিব যদিহে তেওঁলোক BTCৰ বাসিন্দা হয়। অৰ্থাৎ মোৰ যদি মাটি মই আজি কাবাক বিক্ৰী কৰিব খুজিছোঁ, কাৰোবাৰ মাটি মই কিনিব খুজিছোঁ, 15 পৰা 30 দিনৰ ভিতৰত SDCয়ে অনুমতি দিবলৈ বাধ্য থাকিব। তাৰ উপৰিও আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিশেষকৈ আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো আমি আগবঢ়াই লৈ যাম। যুদ্ধবিৰতিত থকা আদিবাসী সংগঠনসমূহৰ লগত অচিৰে এখন শান্তি চুক্তি সমাধান কৰা হ'ব। প্ৰতিটো ৰাজনৈতিক হত্যা BTCত যোৱা 10 বছৰত সংঘটিত প্ৰতিটো ৰাজনৈতিক হত্যাকাৰীসকলক বিচৰা হ'ব আৰু লফিকুল হত্যাৰ তদন্ত 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সামৰণি পেলাবৰ বাবে সকলো ধৰণৰ সম্ভৱপৰ প্ৰচেষ্টা চলোৱা হ'ব। প্ৰতিটো পৰিষদীয় সমষ্টিত এবছৰৰ ভিতৰতে আমি 100 কিলোমিটাৰ ৰাস্তা আমি বনাব সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 40টা পৰিষদীয় সমষ্টিত 4000 কিলোমিটাৰ ৰাস্তা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰ্মাণ কৰিব।
আৰু এয়া ৰাস্তা নিৰ্মাণ কৰিব যাওঁতে প্ৰতিটো পৰিষদীয় সমষ্টিত আমি 100 কিলোমিটাৰকৈ ৰাস্তা আমি নিৰ্মাণ কৰিম। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ ওদালগুৰিত স্থাপন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তামোলপুৰত এখন মেডিকেল কলেজ নিৰ্মাণৰ কাম তৎকালীনভাৱে আৰম্ভ কৰা হ'ব আৰু প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা বাস্কা জিলাক বিভক্ত কৰি তামোলপুৰত এখন সুকীয়া জিলাৰ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। BTCৰ প্ৰত্যেকটো মহকুমাতে একোখনকৈ গভৰ্ণমেণ্ট কলেজ আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। BTCৰ প্ৰতিটো কাউন্সিল এলেকাত 40টা পাৰিষদীয় সমষ্টিত 40খন 30 বেডেড চিকিৎসালয় আমি নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও আমি BTCত অসম চৰকাৰৰ যিবিলাক আঁচনি অৰুণোদয়, অৰুন্ধতী, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন এইসমূহ আমি ক্ষিপ্ৰতাৰে ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। BTCত 40খন 10 কোটি টকা ব্যয় সাপেক্ষে 40খন ক্ৰীড়া ষ্টেডিয়াম আমি নিৰ্মাণৰ সিদ্ধান্ত লৈছোঁ। আমাৰ চৰকাৰ শাসনত অহাৰ লগে লগে প্ৰথমখন সভাতে আমি VCDCসমূহ ভংগ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ। VCDCৰ পৰিৱৰ্তে ৰাইজৰ পৰা নিৰ্বাচিত হ'ব পৰাকৈ 3 খলপীয়া বিকেন্দ্ৰীকৃত ব্যৱস্থাৰে পঞ্চায়ত ব্যৱস্থাক গঢ়ি তোলা হ'ব, যি BTC নিয়ন্ত্ৰণাধীন হ'ব। কিন্তু VCDC তৎকালীনভাৱে বন্ধ কৰা হ'ব। VCDCৰ স্থানত 3 খলপীয়া বিকেন্দ্ৰীকৃত আমাৰ পঞ্চায়ত ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে জনজাতি প্ৰমাণ পোৱাৰ ক্ষেত্ৰত, প্ৰমাণপত্ৰ আদি পোৱাৰ ক্ষেত্ৰত যিখিনি অসুবিধা হৈ আছে সেইবিলাক দূৰ কৰা হ'ব। BTR চুক্তি অনুসৰি যি 1500 কোটি টকাৰ পেকেজ আহিব তাক ৰাইজৰ লগত আলোচনা কৰি ব্যয় কৰাৰ বাবে আমাৰ BTC চৰকাৰখনে সিদ্ধান্ত ল'ব। গৰাখহনীয়া, বানপানী, পৰ্যটন এই দিশতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নিষ্ঠা আৰু সততাৰে সহকাৰে কাম কৰিব। এই গোটেই আমাৰ প্ৰতিশ্ৰুতিখিনি আপোনালোকে এই ঘোষণাপত্ৰত দেখা পাব। আৰু 2-3টা কথা আমি নিশ্চয় আমি ক'ব লাগিব যে BTC অঞ্চলত গোৰ্খা সম্প্ৰদায়সকলৰ ওপৰত যি হাৰাশাস্তি চলি আছে তাক বন্ধ কৰা হ'ব। ভোটাৰৰ অচিলালৈ মানুহৰ ওপৰত কৰা অত্যাচাৰ সম্পূৰ্ণভাৱে বন্ধ কৰা হ'ব আৰু চাহ বাগিচাৰ প্ৰতিটো বেংক একাউণ্টত, শ্ৰমিকৰ বেংক একাউণ্টত আমি 3000 টকাকৈ ৰাজ্য চৰকাৰে যি আঁচনি লৈছে 3000 টকাকৈ বছৰত জমা দিয়া, সেই আঁচনিও BTCত ৰূপায়ণ কৰা হ'ব। আৰু BTC অঞ্চলতো ৰাজ্য চৰকাৰে অসমৰ আন জিলাসমূহত আৰম্ভ কৰাৰ দৰে BTCৰ চাহ বাগিচাসমূহতো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক, হাইস্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী এই 2টা অনুষ্ঠান নিৰ্মাণৰ বাবে আমি ক্ষিপ্ৰতাৰে ব্যৱস্থা হাতত ল'ম। এইখিনি কৰিব যাওঁতে নিশ্চিতভাৱে আপোনালোকে জানে যে বহু ক্ষেত্ৰত পুঁজিৰ প্ৰয়োজন হ'ব। যোৱা 5 বছৰত আমাৰ ৰাজ্য চৰকাৰে উদাৰভাৱে BTCক সাহায্য আগবঢ়াই আহিছিলে, কিন্তু BTCৰ এই ধন মেক্সিমাম ধন ছাপ্লাই নামত ব্যৱহাৰ কৰা হয়। ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে BTCত যদি এতিয়াৰ পৰা 100 টকা আহে তাত 30 টকাৰ ছাপ্লাইৰ কাম কৰিব পাৰিব, 70% কাম কেপিটেল এছেট বনোৱাৰ কামত ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ এইটো ৰাজ্য চৰকাৰে স্পষ্টভাৱে অহা 15 দিনৰ ভিতৰত গাইডলাইন ইস্যু কৰিব BTCলৈকে যে যিকোনো কাৰণতে কিনা বেচা 30%ৰ ওপৰত হ'ব নোৱাৰিব, 70% কাম কেপিটেল এছেট নিৰ্মাণতহে ব্যৱহাৰ কৰিব লাগিব। মই আপোনালোকক উদাহৰণস্বৰূপে কৈছোঁ, 2019-20 চনত আমি SOPD শিতানত BTCক 671 কোটি টকা দিছিলোঁ, 671 crores। অকল মই 19 আৰু 20 বৰ্ষৰ কথা কৈ আছোঁ, বেলেগ বৰ্ষত কোৱাই নাই।
আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ পৰা আমি 140 crores rupees দিছিলোঁ 671 প্লাছ 140 তাৰমানে প্ৰায় আমাৰ 800 কোটি টকা প্লাছ আমি তেওঁলোকক 300 কোটি টকা স্পেচিয়েল পেকেজ দিছিলোঁ 1100 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে বিটিচিলৈকে আগবঢ়াইছিল 2072 কোটি টকা বিভিন্ন চেণ্ট্ৰেল ছেক্টৰ স্কিমত তাৰমানে যোৱা বছৰে বিটিচিৰ হাতত অনুমানিক গোটেইখিনি মই অনুমানিক শব্দটো কিয় কৈছোঁ আৰু বাঢ়িব হিচাপখিনি নকমে ই আৰু বাঢ়িব এতিয়ালৈকে পোৱা তথ্য অনুসৰি এছঅ'পিডিত 671 crore ফাইনেন্স কমিশ্যনত 139 crore চেণ্ট্ৰেলি ছেক্টৰ স্কিমত 2072 কোটি আৰু স্পেচিয়েল পেকেজত 300 কোটি অৰ্থাৎ ইমান ধন বিটিচিত প্ৰত্যেক বছৰে ৰাজ্য চৰকাৰে দি আহিছিল ঠিক সেইধৰণে আপোনালোকে যদি 18-19 চাব যায় এছঅ'পিডিত 610 কোটি টকা আসাম ষ্টেট ফাইনেন্স কমিশ্যনত 383 crores অলমোষ্ট 1000 কোটি স্পেচিয়েল পেকেজ 400 কোটি 1400 কোটি আৰু কেন্দ্ৰীয় চৰকাৰে দিছিলে 1800 কোটি তাৰমানে 3000 কোটি টকা পাৰ হৈ গৈছিল মই ভাষণত 1000 কোটি বিটিচিয়ে পোৱা বুলি কৈছিলোঁ কিন্তু এতিয়া মোক বিত্ত বিভাগৰ পৰা কি যিখিনি ডাটা দিয়া হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলি অলমোষ্ট 3000 কোটি টকা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আহি আছিলে প্ৰত্যেক বছৰে সেই টকালৈকে যদি আমি চাব যাওঁ আমি নিৰ্বাচনী ঘোষণাপত্ৰত দিয়া সম্পূৰ্ণ আঁচনি অতি সুন্দৰভাৱে আমি ৰূপায়ণ কৰিব পাৰিম বৰঞ্চ ঘোষণাপত্ৰত নিদিয়া আৰু বহুত বেছি নতুন কামো আমি কৰিব পাৰিম সেইবাবে আমি অসমবাসী ৰাইজক বিশেষকৈ বিটিচিবাসী ৰাইজক আমি অনুৰোধ কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন যাতে বিটিচিত হয় সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি আৰু সমন্বয়ৰ এটা নতুন পৰিৱেশ সৃষ্টি হয় অসমৰ দৰে বিটিচিটো যাতে বিৰামহীন উন্নয়নৰ প্ৰক্ৰিয়া আৰম্ভ হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক পদুম ফুলৰ ছবিত ভোট দিয়াৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাম আৰু যিকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নাই প্ৰতিটো সমষ্টিতে বিপিএফ দলক পৰাজিত কৰিবৰ বাবে আমি অনুৰোধ কৰিম আৰু তাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিয়ে কিছু নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব তেওঁলোকক সমৰ্থন কৰিবৰ বাবে আমি আহ্বান জনাম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে দুটা বিষয় ৰৈ গ'ল সাংবাদিক বন্ধুসকল দুটা বিষয় আৰু আছে যেহেতু আমি অসমত এতিয়া বিভিন্ন ধৰণৰ উন্নয়ন পৰিষদসমূহ আমি গঠন প্ৰক্ৰিয়া চলাই আছোঁ আৰু বিটিচি নিৰ্বাচনৰ বাবে সেই উন্নয়ন পৰিষদসমূহ গঠন প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰা নাই আমাৰ বিটিচি নিৰ্বাচনৰ পিছতে বিটিচি অঞ্চলৰ জনগোষ্ঠীয় যিসমূহ ব্যক্তি আছে সেইসকল ব্যক্তিক সাঙুৰি আমাৰ যি সমগ্ৰ অসম ভিত্তিক যি উন্নয়ন পৰিষদ হ'ব তাত বিটিচি অঞ্চলৰ জনগোষ্ঠীয় লোককো সাঙুৰি পেলাই সেই উন্নয়ন পৰিষদ গঠন কৰা হ'ব দ্বিতীয়তে যি হাতীৰ উপদ্ৰৱ আমি মানুহ আৰু হাতীৰ যি সংঘাত আমি দেখিছোঁ বিটিচি অঞ্চলত গতিকে সেই সংঘাত ৰোধ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ পৰিৱেশ বিনষ্ট নোহোৱাকৈ আমি পৰিৱেশ বিনষ্ট নকৰাকৈ এই সংঘাত ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে কিছু ব্যৱস্থা আমি লোৱাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বিটিচি নিৰ্বাচনৰ পিছতে হাতী আৰু মানুহৰ সংঘাত ইয়াতে ৰোধ হ'ব বুলি আশা ৰাখিছোঁ তৃতীয়তে আমি বিটিচিবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যে যিসকল শ্ৰমিকৰ জব কাৰ্ড নিজৰ হাতত নাই বা তেওঁলোকৰ পৰা নি ভিচিডিচিৰ কোনোবা ব্যক্তিয়ে ৰাখিছে আৰু সেইসকলক আমি ভিচিডিচিক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যাতে সেইসকল ব্যক্তিক যাতে জব কাৰ্ডসমূহ ঘূৰাই দিয়ে আৰু যদি ঘূৰাই নিদিয়ে সেই জব কাৰ্ডধাৰীসকল ব্যক্তিক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ তেওঁলোকে যাতে FIR যাতে লজ কৰে সেইখিনি আমি বিটিচিবাসী ৰাইজক আহ্বান জনাইছোঁ মিডিয়াৰ কাৰণে চাওক পৰিৱেশৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে আমাৰ এই যিখন মেনিফেষ্টো
তাত ৰাজ্য আৰু কেন্দ্ৰৰ মেনিফেষ্টোৰ লগত আমি একেলগে পঢ়িব লাগিব আৰু যিবিলাক আমাৰ ফৰেষ্ট আছে তাতে যাতে এনফৰ্চমেণ্ট নহয় তাৰ প্ৰতি আমি দায়বদ্ধ থাকিম কিন্তু ফৰেষ্ট এৰিয়াত যিসকল জনজাতীয় লোকে বাস কৰি আছে তেওঁলোকক যি নতুন আইন মতে মাটিৰ অধিকাৰ তেওঁলোকে পাব লাগে সেইখিনিও আমি আইন অনুসৰি দিয়াৰ বাবে ব্যৱস্থা ল'ম যিসকল আপোনালোকে জানে যে ফৰেষ্টত যদি জনজাতীয় লোক বাস কৰি থাকে তেওঁলোকৰ এটা অধিকাৰ পায় মাটিৰ ওপৰত সেই অধিকাৰ জনজাতীয় লোকসকলে পাব আৰু বিটিআৰ চুক্তিটো এই বিষয়ে উল্লেখিত আছে যে ফৰেষ্ট লেণ্ডৰ ৰাইটছ ট্ৰাইবেলসকলে পাব পাৰে বা পাব লাগে গতিকে বিটিআৰ চুক্তিত সেই দফাটো আছে তাক আমি ৰূপায়ণ কৰিম না মিডিয়াৰ কাৰণেতো আপোনালোকে জানেই যে গোটেই অসমতে আমি মিডিয়াৰ কাৰণে বহুত ব্যৱস্থা লৈ আছোঁ আৰু BTCটো আমাৰ মিডিয়া যিটো আমি পেঞ্চন আৰম্ভ কৰিছোঁ সাহিত্যিক বা শিল্পী ধৰণৰ আমি ৰাজ্যত আমি মিডিয়াৰ পেঞ্চন জাৰ্নেলিষ্ট পেঞ্চন আৰম্ভ কৰিছোঁ অনুৰূপ আঁচনি আমি ইয়াতে আৰম্ভ কৰিম আৰু এটা বিশেষ আঁচনি আছে যে BTCৰ মহিলা আত্মসহায়ক গোটসমূহক প্ৰথমতে আমি ৰিভলভিং ফাণ্ড 25,000 টকা দিম পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক আমি 50,000কৈ ৰিভলভিং ফাণ্ড দিম আৰু BTCৰ প্ৰায় 50,000 মহিলা আত্মসহায়ক গোটক আমি উপকৃত কৰিম আমাৰ BTCত যি চিফৰ কেণ্ডিডেট হ'ব সেই আমাৰ বিজেপি দলৰ এজন নিৰ্বাচিত প্ৰাৰ্থী হ'ব অৰ্থাৎ বিজেপিৰ চৰকাৰ হ'ব আৰু বিজেপিৰ নেতৃত্বতে BTCত চৰকাৰ হ'ব এইটো গায়ে দিলোঁ নহয় 3,000 কোটি টকা আপোনাৰ ইয়াত আহিছে আপোনালোকেওতো গম পোৱা নাছিল ইমান দিন ইমান টকা আহিছে বুলি কোনোবাই হাতত দি কওকচোন গম পায় নেকি ইমান টকা আহিছে বুলি আপোনালোকে যদি এতিয়া বুকুত হাত দি কয় যে BTCত যে ইমান টকা আহি আছে সেই বিষয়ে আপোনালোক অৱগত নেকি 18-19 চনত 610 কোটি টকা SOPD ফাইনেন্স কমিশ্যনৰ পৰা 383 crore চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 1,871 crore স্পেচিয়েল পেকেজ 400 crore আপোনালোকে জানে নেকি এই টকাবিলাক টোটেল যদি আমি চাব যাওঁ ইয়াত দৰমহাৰ এমাউণ্ট এটা ইনভলভ আছে মই আপোনালোকক কাগজখন এৰি থৈ যাম যোৱা 5 বছৰত 5,000 কোটি টকা দৰমহাক যদি আমি বাদ দিওঁ 15,630 কোটি টকা BTCত আহিছে তাৰমানে 10,000 কোটি টকা উন্নয়নমূলক কামৰ কাৰণে আহিছে আৰু এই হিচাপটো সম্পূৰ্ণ নহয় আৰু আহিহে আছে গতিকে ইমান ডাঙৰ টকাৰ অপব্যৱহাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আমাক কৈছে আমিতো BTCৰ ভিতৰত খবৰ নলওঁ 3,000 কোটি টকাৰ বিল বোলে অকল ছাপ্লায়াৰকে দিব বাকী আছে তাৰ উপৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত মানুহে মাটি কিনা বেচাৰ অধিকাৰ কিয় নাপাব আজি এইকেইদিন আমাৰ মন্ত্ৰী MLA সকল BTCৰ বিভিন্ন গাঁৱত সোমাই আছে চবে মোক কৈছে দাদা ইয়াততো ৰাস্তাই নাই যোৱাকালি শুক্লাই চেৰফাঙত পীযুষ হাজৰিকা সোমাই আছে তেওঁ জাগিৰোডৰ MLA আৰু শুক্লাই চেৰফাঙো এটা সমষ্টি ভিতৰত সোমাই পেলাই মোক পীযুষ হাজৰিকাই হোৱাটছআপত ৰাস্তাৰ পিছত ৰাস্তা ফটো দি আছে দাদা আমাৰ সমষ্টিটো এনেকুৱা ৰাস্তা নাই অৰ্থাৎ বাহিৰত কেইটামান ৰাস্তা কেন্দ্ৰ চৰকাৰে বনোৱা ৰাস্তা বা ৰাজ্য চৰকাৰে বনোৱা ৰাস্তাকেইটাক দেখুৱাই সেই ৰাস্তাৰ ওপৰতে বিল বনাই তাৰ ওপৰতে কাম চলি আছে BTCটোৰ ভিতৰত কোনো ৰাস্তা ঘাট নাই তো BTCৰ মানুহৰ ওপৰত আমি আৰু কিমান অন্যায় কৰিম স্কুল নাই হস্পিটাল নাই ৰাস্তা নাই মাটিৰ অধিকাৰ নাই ৰাজনৈতিকভাৱে মানুহৰ ওপৰত কথাই আক্ৰমণ চলোৱা হয় সো এই মানুহখিনিৰ ওপৰত যদি আজি বিজেপিয়ে নিজৰ দায়িত্ব পালন নকৰে কেতিয়া দায়িত্ব পালন কৰিব এইটোতো ৰাইজৰ কাৰণে আজি আমি আহিবলগীয়া হৈছে গতিকে আপোনালোকে লাহে লাহে গম পাই থাকিব ইয়াত যিমান অন্যায় অবিচাৰ হৈছে পকেটৰ পৰা কাগজ এখন উলিয়াই লিষ্ট দি দিয়ে চাকৰি তাৰে হৈ যায় তো ল'ৰাই কিয় ইউনিভাৰ্চিটিত পঢ়িব BTCখনতো অসমৰ পৰা বাহিৰ নহয় আজি 15 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এনেকুৱা কৰিছিল আমাৰ মন্ত্ৰী এজন আহিব নোৱাৰে কোনো এটা স্কিম ইনোগ্ৰেট কৰিব
100% টকা ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা। কিন্তু স্কুল এখনো উদ্বোধন কৰিবৰ কাৰণে মন্ত্ৰী এজন আহিলে তেওঁ বেয়া পায়। এইখনতো অসমৰ বাহিৰৰ অনুষ্ঠান এটা নহয়। আমিতো কাৰ্বি আলং নৰ্থ কাছাৰত প্ৰতি মাহত যাওঁ। ইয়াতেতো ময়ে কিমান দিন আহিছোঁ, আপোনালোকক ক'ত লগ পাওঁ? আহিলে গ'ল, ভিতৰৰ এটা ৰুমত সোমাই দিয়ে, ভাতটো খুৱাই উলিয়াই দিয়ে, আৰু মানে কাকো কথা পাতিব পৰা ছিষ্টেম নাই। এইটো লাহে লাহে এখেতসকলে এনেকুৱা এটা পৰিৱেশ কৰি দিছিল যে বাস্কা, কোকৰাঝাৰ, চিৰাং অসমৰ বাহিৰত, কিন্তু কাৰ্বি আলঙতোতো 6 শিডিউল, নৰ্থ কাছাৰোতো 6 শিডিউল, চবতো যায় অহা যোৱা কৰে। ইয়াত এওঁলোকে মানসিকতাত এটা কৰি দিছিল যে এইখন এখন অসমৰ বাহিৰৰ, ইয়াত টকা খালি আমি দিয়াৰ দায়িত্ব আছে, টকাৰ সুধাৰ দায়িত্ব নাই। এটা স্কিম ইনগ্ৰেশ্যন কৰিব কোনো আহিব নোৱাৰে। ৰাস্তাৰ টকা আমাৰ, পইচা আমাৰ, আমি টেক্স কালেক্ট কৰোঁ। BTCতো টেক্স কালেক্টটো নহয়, টেক্স কালেক্ট কৰোঁ, পেট্ৰল ডিজেলৰ টেক্স লওঁ, মানুহে গালি পাৰে আমাক যে টেক্স লগাই আছে। তাৰপিছত আমি গালি খপনি খাই যিকেইটা টকা যোগাৰ কৰোঁ, দিল্লীৰ পৰা আনো, তাৰ এটা শকত অংশ BTCক পঠাই দিওঁ। তাৰপিছত BTCত কোনো কথা নাই, ক'ত গ'ল কি কথা, বোলে এইখন আমাৰ BTC। এতিয়া আপোনালোকে চাওক, হাগ্ৰামা মহিলাই কৈছে BTCত সোমাব নোৱাৰে। তাৰমানে এটা মাইণ্ডছেট হৈ গৈছিল যে BTCখন অসমত নহয়। সেইটোতো ক'তোতো কোৱা নাই নহয়। গতিকে বিজেপি এইবাৰ যদি নাহিলহেঁতেন, BTCৰ আৰু উন্নয়ন কেতিয়াও নহ'লহেঁতেন, বিকাশ কেতিয়াও নহ'লহেঁতেন। আৰু মানুহে কথা ক'ব নোৱাৰে, বেলেগত ৰাস্তা নহ'লেতো কিবা কিবি আন্দোলন কৰি পেলায়, কিবা নিজে ৰাস্তা বনায়, গাঁত খান্দে, ফিচাৰী খান্দে, অন্ততঃ চৰকাৰে গম পায়। ইয়াততো কাৰো অধিকাৰে নাই, কিবা কৰিলে তেওঁৰ ওপৰত মাৰপিট হৈ যাব। আমিতো 22খনটোতো আজিৰ দিনটোলৈকে পাই আছোঁ, 27খনৰ, আৰু আচৰিত নহ'ব 27খনৰ 27খনে যদি টিকাই দিওঁ আমি। কাৰ? আপোনালোকে যদি বিজেপিৰ এজেণ্ডাখন চাই আৰু UPPLৰ কথা বতৰা চাই, তাত আকাশ আৰু পাতালৰ পাৰ্থক্য দেখিব। আমি যি কথা কৈ আছোঁ আৰু UPPLে যি কৈ আছে, মই মিটিঙত UPPLৰ নেতাসকলৰ ভাষণ শুনি আছোঁ, আমি যি কৈ আছোঁ আৰু তেওঁলোকে যিটো কৈ আছে তাৰ মাজত বহুত পাৰ্থক্য আছে। কিন্তু আমি UPPLৰ কথা বৰ বেছি কোৱা নাই। কিহৰ কাৰণে? তেওঁলোকেতো শাসনো কৰা নাই আৰু তেওঁলোকে চৰকাৰ চলোৱাই নাই। তেওঁলোকক সমালোচনা কৰিব যোৱা মানে ব্যক্তিক সমালোচনা কৰিব লাগিব, আৰু বিজেপিয়ে ব্যক্তিক সমালোচনা কৰাটো বিশ্বাস নকৰে। সেইকাৰণে আমি নৱশৰণীয়াৰ পাৰ্টিকো সমালোচনা কৰা নাই, কাৰণ তেওঁলোকে শাসনতে নাইতো আমি কি সমালোচনা কৰিম? নহয়, 5 বছৰ এলায়েন্স আছিল, 5 বছৰ এদিনলৈকে এলায়েন্স নাই। আৰু 5 years আমি যি ৰাজ্যক কমিটমেণ্ট দিছিলোঁ ৰাজ্যবাসীক যে আমি 5 বছৰ আছোঁ, 5 বছৰ আছোঁ, কিন্তু 5 বছৰ এদিনত নাই। আৰু ক'ত মানে নাই নাই, আমাৰ কথা আমি তেওঁলোকক ইয়াৰে যিখিনি কথা, সেই কথাখিনি বা BTC বাকী ৰাইজে যে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিছে, তেওঁলোকৰ প্ৰতি যে অসন্তুষ্ট হৈছে, হেজাৰ হেজাৰ কোটি টকাৰ যে হিচাপ নাই, ডেভেলপমেণ্টৰ নামত যিসমূহ মানে ছাপ্লাই ব্যৱস্থা কৰিছে, সমগ্ৰ কথা আমি বিৱৰণী দিবলৈ কৈছোঁ। যিহেতু আমাৰ বিধানসভাত যিহেতু এলায়েন্স হৈছিলে, লোকসভাত এলায়েন্স হৈছিলে, আৰু এইটো আমি অকলশৰে খেলাৰ যি আমি সিদ্ধান্ত লৈছোঁ, সিদ্ধান্ত মানি লৈছে তেওঁলোকে। আৰু আগন্তুক দিনত নিশ্চিত ৰূপত BPFৰ লগত এছেম্বলিত এলায়েন্স নহয়, এইটো ৰাষ্ট্ৰীয় সমিতিক আমি জনাই দিছোঁ। ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ক্লিয়াৰলি কৈছে যে বিধানসভাত BPFৰ লগত কোনো ধৰণৰ মিত্ৰতা নহয়, আৰু 12টাৰ 12টা ছিটতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। লগত ভৱানীপুৰ, কলাইগাঁও, সৰভোগ, এই গোটেইবিলাক যদি ধৰোঁ, BTCৰ 16টা সমষ্টিতে বিজেপি জিকিব 2000 কৈছে। মই আপোনালোকক কৈছোঁ, 2017-18ত আমি 300 কোটি দিছোঁ, 2018-19ত আমি 400 কোটি দিছোঁ, 2019-20ত 300 কোটি দিছোঁ, টোটেল 1000 কোটি। এই কাগজখন আপোনালোকক মই থৈ যাম। কৰাপশ্যন কৰা শব্দটো মই কোৱা নাই, মই কৈছোঁ এই টকাৰ হিচাপটো কোৱা। চাওক, যেতিয়া চৰকাৰ এখন আহিব, যেতিয়া ফাইল এটা আনিব যে এইটো ৰাস্তা বনাব লাগে,
তাতেতো 1 মিনিট অলপ পিছতে বিলাই দিব 1 মিনিট অলপ পিছত বিলাব অলপ পিছত সকলোৱে পাব সকলো পাব যেতিয়া চৰকাৰ এখন আহিব ফাইল এটা যেতিয়া আমি ল'ম যে এইটো ৰাস্তা বনাব লাগে তাততো ইঞ্জিনিয়াৰ লিখি দিব যে টকাটো আগতে তাত দিয়া হৈছে গতিকে ইনভেষ্টিগেশ্যন নতুন চৰকাৰ আহিলে সেইটো প্ৰত্যেক ডিপাৰ্টমেণ্টত অৱধাৰিত কাৰণ আজি আপুনি গাঁৱত এটা ৰাস্তা নাই ৰাস্তাটো যেতিয়া বনাব যাম ইঞ্জিনিয়াৰে কি ক'ব যে ইয়াততো টকা দি থোৱা হৈছিল আগতে নতুনকৈ দিব নোৱাৰি এবছৰৰ ভিতৰত তেতিয়াই প্ৰশ্নটো আহিব যে এবছৰ আগৰ টকাটো ক'ত গ'ল গতিকে চৰকাৰখন বহিলে প্ৰতিটো দিনাই নতুন নতুন কথা পোহৰত আহিব কাৰণ বিটিচি ৰাইজেও নাজানে যে আজিলৈকে ইমান টকা বিটিচিত আহি আছে কোনোবা সাংবাদিকে আজিলৈকে জানে নেকি যে ইমান টকা বিটিচিত আহি আছে বুলি হৈয়ে গ'ল খালি এতিয়া আপোনালোক সকলোকে 15 তাৰিখে আমন্ত্ৰণ জনাইছোঁ শপত গ্ৰহণলৈকে নহয় জানো চাওক আমি ওৱান নেশ্যন ওৱান ভোটটো আমাৰ আহ্বান হ'ব পাৰে কিন্তু আমিতো ৰাইজক ক'ব নোৱাৰোঁ যে সেইটো নীতি হ'ব লাগে আমি কওঁ যে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰত্যেকখন সভাত কৈ আছে যে ট্ৰিপল ইঞ্জিন লাগে দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ দিছপুৰত বিজেপি চৰকাৰ বিটিচিটো বিজেপি চৰকাৰ যাতে ওৱান নেশ্যন ওৱান ভোট কিন্তু সেইটো কেতিয়াও চৰকাৰী নীতি হ'ব নোৱাৰে এইটো আহ্বান হ'ব পাৰে হয় চাওক কালি মই যথেষ্টখিনি দীঘলীয়াকৈ কৈছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি খুব স্পষ্টকৈ কৈছোঁ যে 2012 চনলৈকে তেখেতে জাতিটোৰ কাৰণে যিখিনি কৰি থৈ গৈছে তাক আমি কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ কিন্তু 12 চনৰ পিছত তেখেতৰ যিটো ৰাজনীতি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত মিত্ৰতাৰ পোষকতাকে ধৰি তেখেতে যিখিনি কথা কৈ গৈছিল তাৰ লগত আমি সন্মত নহয় গতিকে তৰুণ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনটোক মই দুটা ভাগত বিভক্ত কৰোঁ 2001 চনৰ পৰা 2012 আৰু 2012ৰ পৰা 2020 1ৰ পৰা 12লৈকে তেওঁ যিখিনি কৰি থৈ গৈছিল তাক জাতিয়ে স্বীকাৰ কৰিব 12ৰ পৰা 20লৈ তেওঁৰ যিখিনি আদৰ্শ আছিল শেহতীয়াকৈ তেওঁ যিটো কৈছিলে যে UDFৰ লগত মিত্ৰতাকে ধৰি যিবিলাকক তেওঁ পোষকতা কৰিছিল স্বাভাৱিকভাৱে সেই আদৰ্শৰ লগত আমাৰ সন্মতি নাছিলে গতিকে মই যোৱাকালিও গুৱাহাটীত কৈ আছিলোঁ যে তেখেতৰ জীৱন কালটোক মই দুটা ভাগত বিভক্ত কৰিম 1ৰ পৰা 12লৈকে এটা 12ৰ পৰা 20লৈকে এটা 2001ৰ পৰা 12ৰ জীৱনকালটোত তেখেতৰ জাতিটোৰ প্ৰতি পৰ্বত সমান আকাশ সমান অৱদান আছিলে তাক আমি স্বীকাৰ কৰোঁ ব্যক্তিগতভাৱে মই অসমৰ ৰাইজে কিন্তু 12ৰ পৰা 20লৈকে তেখেতে যি নিজেই নিজৰ ভাষাত কৈছিল যে মই মোৰ কথাৰ পৰিৱৰ্তন কৰিছোঁ বিশেষকৈ UDF দলৰ লগত তেওঁৰ যিটো মিত্ৰতাৰ তেওঁ যিটো পোষকতা কৰিছিল সেই প্ৰসংগটোৰ লগত আমি কেতিয়াও সন্মতি নাছিলোঁ বা আমি সন্মতি হ'বও নোৱাৰোঁ